গুৱাহাটীৰ বৰাগাঁৱত যিটো ঘটনা সংঘটিত হল সেটোতো ঢিঙতকেও অধিক বেছি বেয়া কি ঢিঙৰ ছোৱালীজনী ছোৱালী আৰু ইয়াৰ বৰাগাঁৱৰ ছোৱালীজনী ছোৱালী নহয় নিজৰ হক পৰৰ হক ভুলটো ভুলেই কি হল গুৱাহাটীৰ বৰাগাঁৱত যিটো ঘটনা সংঘটিত হল সেটোতো ঢিঙতকেও অধিক বেছি বেয়া কিন্তু আমাৰ তথাকথিত বুদ্ধিজীৱীয়ে হক ফেসবুক জীৱীয়ে হক তেওঁলোকে যখন লিখিবলৈ বেয়া পাইছে প্ৰচাৰ কৰিবলৈ বেয়া পাইছে কিয় মই বহুতৰে দেখিছো কি ঢিঙৰ ছোৱালীজনী ছোৱালী আৰু ইয়াৰ বৰাগাঁৱৰ ছোৱালীজনী ছোৱালী নহয় কি হল আমাৰ নিজৰ মানুহে কৰিছে কাৰণে আমি এতিয়া কবলৈ বেয়া পাইছো নি নে লাজ লাগিছে নাকটো কবাত লুকাব মন গৈছে কোনটো মই ঢিঙলে যাওঁতে মই মুছলমান সমাজখনক কৈছিলো যে আপোনালোকৰ মানুহখিনি ওলাই আহি আপোনালোকেই তেওঁলোকক শাস্তি দিয়ক এতিয়া আমাৰ মানুহখিনিকো কৈছো যে অপৰাধী আৰু অপৰাধ হক নিজৰ বুলি কেতিয়াও নভাবিব এটো খুব বেয়া কথা মই স্পষ্ট কথা কোৱা মানুহ আৰু ইয়াত এইবিলাক কাণ্ডত ৰাজনীতিক কথা কোৱাব নালাগে অসমৰ এগৰাকী যুৱ প্ৰজন্মৰ অভিনেত্ৰী অমৃতা গগৈ লিখিছে যে অসমত নাৰী কিমান সুৰক্ষিত একজেক্টলি সবৰে প্ৰশ্ন হৈছে কাৰণ তেওঁ অলপ দিনৰ আগত এটা সমস্যাত ভুগি আহিছে তেতিয়া আমাৰে কিছুমান ফেসবুক বুদ্ধিজীৱীয়ে তলত লিখিছে কথাটো মিছা আমুক তামুক এনেকুৱা কিছুমানো মানে দেখিবলৈ পোৱা যায় এগৰাকী ছোৱালী ৰাতি হোটেলত আহি খেলিমেলি কৰিছে কোনোবাই সেই কথাটো কাহিনীটো বৰ্ণনা কৰিছে তাৰ পিছত আমাৰ এছাম শিক্ষা নোহোৱা অশিক্ষিত ফেসবুক বুদ্ধিজীৱী 300 টকা 200 টকা ৰিচাৰ্জ কৰি কাম নাই ফকটীয়া ফালতু কেইটা মানে আহি বেয়া বেয়াকে কমেন্ট দিয়ে এতিয়া আমাৰ কথাটো হল যে গুৱাহাটী বৰাগাঁৱত যিটো ঘটনা সংঘটিত হৈছে এটো ঢিঙতকেও লজ্জাজনক তেওঁলোকে যিটো অপকৰ্ম ছোৱালীজনীৰ লগত কৰিছে সেইটো ভিডিও ভাইৰেল কৰিছে এটো নাৰী সমাজৰ কাৰণে প্ৰশ্নবোধক কি হল অসমৰ বাকি সকলে আমিতো নদী আৰু নাৰী জাগ্ৰত শক্তি ফালৰ পৰা আমি প্ৰতিবাদ কৰি আছো আমি প্ৰত্যেক জিলাই আমি নিৰ্দেশনা জাৰি কৰিছো কিন্তু বাকি বিলাক কি হল বাকি সংগঠন বিলাকৰ কোনো ৰাজনৈতিক নেতাৰ মন্তব্য নাই এটো কি সেই ছোৱালীজনীক কি মানে অপকৰ্ম যে কৰিলে ভিডিও ভাইৰেল কৰিলে এটো কি ভাল কাম কৰিলে নেকি আমাৰ মানুহে বাকি মানুহবিলাকও দেখিছো কোনো নাই দুই এটা মানুহে শেয়াৰ কৰিছে এনে বৰ লেকচাৰ দি বৰ দীঘলকে লিখা মই বাৰে বাৰে কৈছো এইবোৰৰ কাৰণ হৈছে মদ ড্ৰাগছ গাঁৱে গাঁৱে মদৰ দোকান খুলি দিছে দেখিও খুৰা টাকিলা আৰু এই মানে অবৈধভাৱে মদ বিক্ৰী কৰে সেই কাৰণে গাঁৱে গাঁৱে মদ খায় এতিয়া আপুনি গাঁৱৰ ভিতৰবিলাকে গলে গম পাব কিবা টাকিলা নে ককিলা চলি আছে পুৰা যাওক খবৰ কৰক আৰু মই মুক্ত কণ্ঠেৰে এইবিলাক কথা কোৱা মানুহ নিজৰ হক পৰৰ হক ভুলটো ভুলেই আৰু ভুলক প্ৰতিবাদ কৰিবলৈ গৈ যদি কেতিয়াবা আত্মবলিদান দিব লগা হয় বৈকুণ্ঠ প্ৰিন্স সদায় সাজু আছে মদ নাখাবলৈ কোৱা নাই ভাং নাখাবলৈও মই কোৱা নাই কিন্তু সীমিত পৰিমাণ যে পৰিৱেশ বিনষ্ট নহয় পৰিৱেশ বিনষ্ট কৰি আজি মদৰ কাৰণে ড্ৰাগছৰ কাৰণে এই লৰাগিটাই ছোৱালীজনীক সেই অপকৰ্মটো কৰিলে এজনী ছোৱালীৰ লগতে হাজাৰজনী ছোৱালীৰ জীৱন বৰবাদ হল অসমৰ মহিলা জাগ্ৰত হ'বলৈ হল এনেকুৱা ঘটনা সদায় সংঘটিত হৈ আছে ঢিং কাণ্ডৰ যদি ইমান প্ৰতিবাদ হ'ব পাৰিলে আজি এই বৰাগাঁৱৰ কাণ্ডটো কিয় প্ৰতিবাদ হোৱা নাই কি কাৰণে হোৱা নাই কি কাৰণে তেওঁলোকক ফুৰাবলৈ নিয়া নাই এটো এটা প্ৰশ্ন কি কাৰণে তেওঁলোকক ফুৰাব তাত যদি ফুৰাব নিয়াব পাৰে এইগিটাকো ফুৰাবলৈ নিব লাগিছিল এটো খুব আচৰিত কথা এনেকুৱা কাম কৰিব নালাগে মই পুনৰ যুৱ প্ৰজন্মক কৈছো মদ ভাং আদিৰ পৰা আঁতৰাই ৰাখক নিজৰ পৰিয়ালটোকো আঁতৰাই ৰাখক মায়ে খাইছে যদি মাকো ঘৰৰ পৰা উলিয়াই দিয়ক দেউতাই খাইছে যদি দেউতাকো ঘৰৰ পৰা উলিয়াই দিয়ক সুস্থ বাতাবৰণ কৰিবৰ কাৰণে মদ বন্ধ কৰিব লাগিব জুৱা বন্ধ কৰিব লাগিব ড্ৰাগছ বন্ধ কৰিব লাগিব তাৰ কাৰণে আমি ইনিচিয়েটিভ ল'ব লাগিব মই সকলোকে বিনম্ৰতাৰে কম এনেকুৱা ধৰণৰ আজি ৰাস্তাত ভালদৰে মানুহ ঘূৰিব নোৱাৰা হল ইয়াৰ কাৰণেই হৈছে মদ ভাং ড্ৰাগছ গতে এইখিনি কলো সমান হ'ব লাগে সকলোৰে বাবে আইনটো কামবোৰ আৰু মগজু মানসিকতা সমান হ'ব লাগে ধন্যবাদ জয় অসম